ৰাতিপুৱা এখন গাড়ী ইয়াৰ পৰা চুৰ হৈছে। এতিয়া মোক কওকচোন, আপোনালোকৰ তাত গাড়ীখনৰ মানে এণ্ট্ৰি, মই গাড়ীখনৰ নম্বৰটো দেখাই দিয়কচোন। কেইটা বজাত সোমাইছে গাড়ীখন? নাই এণ্ট্ৰি কিয় কৰা নাই? নাই এক্সিঙা নহয়, আপোনালোকৰ তাত এণ্ট্ৰি ক'ত আছে? ইয়াতে আপোনালোকৰ পাৰ্কিঙত যে গাড়ী এখন আছে, মই এটা কথা, আপোনালোকৰ পাৰ্কিঙত গাড়ী এখন সোমালে লগে লগে আপোনালোকৰ এণ্ট্ৰি হ'ব লাগে নাই? যদি গাড়ীখন তাৰপিছত চুৰ হৈ যায়, আপোনালোকৰ ইয়াতে নোহোৱা বুলি কেনেকৈ ক'ব কওকচোন? ইয়াতে নাহা বুলি কেনেকৈ ক'ব? আপোনালোকে ৰিচিপ্টে নিদিয়ে, আপোনালোকে ৰিচিপ্টে নিদিয়ে, ৰিচিপ্ট কিয় নিদিয়ে? নাই নাই পাৰ্কিং শুনক, পইচাটো ঠিকে লৈ থাকিব, পইচাটো লৈ আছে আপোনালোকে। শুনক 5 টকা লৈ নে 10 টকা লৈ 20 টকা লৈ আমি চব জানো, আমাৰ তাত ভুল কথা আছে। আমি আজিৰ কমপ্লেইনত অহা নাই, অভাৰঅল আপোনালোকৰ তাত সেই আছে। আৰু মোক এটা কথা কওক, এণ্ট্ৰি নোহোৱাকৈ ইয়াতে গাড়ী এখন চুৰ হ'লে ৰিস্ক কোনে ল'ব? আপুনি দিব পইচা নে ডিপুট আছে দিব? নাই নাই এতিয়া এইমাত্ৰ মালিকৰ লগত ডিপুট আছে কথা পাতোতে আপোনালোকৰ ওপৰতে গোটেই পেলাই দিছে, আপোনালোকক বহি দিছে, আপোনালোকক বোলে বহি দিছে। আপোনালোকে কি কাৰণে এণ্ট্ৰি নকৰে? বহি পাতটো খুজিব লগা হয় পাৰ্কিঙৰ পাত কেনে খুজিব লগা, কিয় খুজিব লগা হয়? আপোনালোকে চাওক, যিটো বস্তু লিগেলি আছে সেইটো লিগেলি কৰক না, মানুহক কিয় ঠগাই হেৰি কৰে? এনেকুৱা নকৰিব। নহয় মোক কওকচোন, এই পাৰ্টটো এটা নম্বৰত এটা এণ্ট্ৰি কিয় নাই? এটা নম্বৰত নাই। সেইটোৱে সেই বস্তুটোৱে, এইটো কি বহি বহিটোৱে লিগেল নহয় আপোনাৰ। বহিটোৱে লিগেল নহয় বেলেগ থাকিব। মোৰ গাড়ীখন ইয়াতে পৰা চুৰ হয়, ৰিক্স কোনে ল'ব? আপোনালোকে সেই বস্তুটোৱে নিয়মতে যোৱা নাই, নিয়মে ফ'ল' কৰা নাই। আৰু ইয়াতে চিচি কেমেৰা থাকিব লাগে, চিচি কেমেৰা ক'ত? CMCয়ে লগাব বোলে, মানি লওক আপোনালোকে লেট্ৰিন কৰে, মই চাফা কৰোঁ। শুনক, আপোনাৰ ইয়াতে লেট্ৰিন কৰে, চাফা কৰে, কিন্তু মুনামাটো ঠিকে ভগাই লয়। আপোনাৰ ইয়াতে নাই নহয়, আপোনালোকৰ তাতেও আছে, আগৰ ফালেও আছে, চব আপোনালোকৰে। আৰে আপোনালোকে পইচাটো ঠিকে ল'ব, আপোনালোকে গোটেইবিলাকে মিলাই পেলাই, কিন্তু কামবিলাক নকৰিব। এণ্ট্ৰি হ'ব লাগে নাই? তেনেহ'লে এণ্ট্ৰি কিয় কৰা নাই আপোনালোকে? নম্বৰো নাই, বহী নম্বৰো নাই। আচৰিত কথা, বহী নম্বৰো নাই। কোনো নম্বৰ নাই বহী নম্বৰ নাই। তাৰমানে যিমান চপাই দিছে, বহী নম্বৰো নাই, চিৰিয়েল নম্বৰো নাই, বহীৰ চিৰিয়েল নম্বৰ নাই। এনেকে পাৰ্কিং চিণ্ডিকেটবোৰ চলি আছে, না এণ্ট্ৰি আছে না বহী নম্বৰ আছে। ইয়াতে একোৱেই নাই। গণেশগুৰি ফ্লাইঅভাৰ তলত পাৰ্কিঙৰ চিণ্ডিকেটে এনেকে মানে মানুহ কেঁকুৰা চেপা দিছে নহয়। কোনো ধৰণৰ এণ্ট্ৰি নাই, ইয়াতে কোনো চিচি কেমেৰা নাই, কোনো নিৰাপত্তাৰ ব্যৱস্থা নাই, আৰু এনেকে পাৰ্কিং চিণ্ডিকেট চলি আছে। পইচাবোৰ ঠিকে লৈ আছে, কিন্তু গাড়ীবোৰ এণ্ট্ৰি নকৰে, গাড়ী নম্বৰ এণ্ট্ৰি নকৰে। আৰু এনেকে পাৰ্কিং চিণ্ডিকেটে আমাৰ গুৱাহাটী মহানগৰবাসীক শুই খাই আছে। তোমালোকে এণ্ট্ৰি কিয় নকৰা? গাড়ী এখন যদি ইয়াৰ পৰা চুৰ হৈ দায়িত্ব কোনে ল'ব? তোমালোকে ল'বা নে কোনে ল'ব? এতিয়া কথাটো হ'ল, তোমালোকে ইয়াতে গাড়ীবিলাক অহাৰ লগে লগে তোমালোকে এণ্ট্ৰি কৰিব লাগে নাই? তেনেহ'লে তোমালোকে নকৰা কিয়? মোক দেখাই দিয়াচোন, আজি ৰাতিপুৱা মোৰ এখন গাড়ী ইয়াতে সোমাইছিলে। তোমালোকে, মই যদি এনে কওঁ তোমাক ইয়াৰ পৰা চুৰ হৈ যোৱা বুলি, তুমি দেখাবই নোৱাৰিবা, যে নাই হোৱা বুলি ক'ব নোৱাৰিবা, কাৰণ কিয় তোমাৰ এণ্ট্ৰিয়ে নাই, হয়নে নহয়? চাওকচোন, আপোনাৰ গণেশগুৰি ফ্লাইঅভাৰ তলৰ পাৰ্কিং, য'ত পাৰ্কিঙত তেওঁলোকে পাৰ্কিং মাচুলটো ঠিকে লয়, কিন্তু কোনো ধৰণৰ ৰিচিপ্ট নিদিয়ে। আৰু ৰিচিপ্ট নিদিয়াৰ উপৰিও যেতিয়া ৰিচিপ্ট বিচৰা যায়, এই ৰিচিপ্টবিলাকত দেখিছে নাই, কোনো এণ্ট্ৰি নাই, কোনো গাড়ীৰ নম্বৰ এণ্ট্ৰি নাই, কোনো গাড়ীৰ ডেট কোনদিনা কি এণ্ট্ৰি নাই, কোনো ধৰণৰ এণ্ট্ৰি নাই। তাৰমানে এনেকৈ চলি আছে গুৱাহাটীত। এই পাৰ্কিং চিণ্ডিকেটে যে গুৱাহাটীত একদম এক সন্ত্ৰাসৰ সৃষ্টি কৰিছে, সাধাৰণ মানে শুই খাইছে, তাৰ এক প্ৰমাণ, এক জ্বলন্ত উদাহৰণ এই গণেশগুৰি ফ্লাইঅভাৰ তলত আমি দেখিবলৈ পাইছোঁ। তেওঁলোকক ৰিচিপ্ট বিচাৰিলে তেওঁলোকে ৰিচিপ্ট আনিবলৈ যাব লগা হয়, ৰিচিপ্ট তেওঁলোকৰ ইয়াতে নাথাকে। গাড়ী এখন সোমালে কোনো এণ্ট্ৰি নাই, ইয়াতে কোনো চিচি কেমেৰাৰ ব্যৱস্থা নাই। ইয়াৰ পৰা যদি গাড়ী এখন চুৰ হয়, ইয়াৰ দায়িত্ব কোনে ল'ব? ইয়াৰ পৰা যদি কিবা এটা
নহ'বলগীয়া ঘটনা ঘটে ইয়াতে এই পাৰ্কিং প্লেচত, তেতিয়াহ'লে ইয়াৰ দায়িত্ব কোনে ল'ব? গাড়ী এখনৰ এণ্ট্ৰি নাই, গাড়ী কেতিয়া সোমাইছিল কেতিয়া ওলাই গৈছে কোনো ধৰণৰ কথা নাই, কেৱল মাত্ৰ পইচাৰ অংক, কেৱল মাত্ৰ পইচা লাগে। লেচিকো পইচা লাগে, ইয়াৰে কৰ্মচাৰীখিনিকো পইচা লাগে। পইচা পাৰ্কিং চিণ্ডিকেটৰ নামত গুৱাহাটী মহানগৰীত এক সাংঘাতিক ব্যৱসায় চলি আছে।